মঙ্গলদৈ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ব্যৰ্থ। নাই পইচা পোৱা নাই এই দিন দুপৰত পইচাটো দুৰ্নীতি নিবাৰক শাখাৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ। ক্ৰাইম কৰিছে, মই ক্ৰাইম কৰা নাই, তেওঁ এটা ব্লেম এটা দিছে মোক। মঙ্গলদৈ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী মণ্ডল নৱনাথৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৫,০০০ টকা উৎকোচ লোৱা বুলি চলাইছিল মাৰাথান জেৰা। এজন ব্যক্তিয়ে অভিযোগ উত্থাপিত কৰিছিল নৱনাথে মাটি নামজাৰি কৰাৰ বিনিময়ত লৈছে ৫,০০০ টকা উৎকোচ। এই ব্যক্তিজনৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাই নৱনাথক কাৰ্যালয়ৰ কেণ্টিনতে চলালে মাৰাথান জেৰা। তন্নকৈ বিচাৰিলে উৎকোচ লোৱা টকাখিনি। যাৱতীয় পৰীক্ষাসমূহ চলালে দুৰ্নীতি নিবাৰক শাখাই, নাপালে উৎকোচ লোৱাৰ কোনো ধৰণৰ তথ্য। মিছা প্ৰমাণিত হ'ল মণ্ডল নৱনাথৰ বিৰুদ্ধে চলোৱা অভিযান। নামজাৰি এটা আছিল, নামজাৰি কৰা নাই মোৰ বহুত দিন হ'ল, ২ বছৰ হ'ল। এতিয়া তেওঁ পইচা লাগে, মই পইচা দিব পৰা নাই। সেইলৈ যোগাযোগ কৰিলোঁ ভিজিলেন্সৰ লগত, সেইমতে মানে প্ৰচেছখিনি হ'ল। এতিয়া আজি পইচা দিলোঁ ৫,০০০, তেওঁলোকে দিব দিছিল ভিজিলেন্সে, কিন্তু মুহূৰ্ততে মানে হেৰি হৈ গ'ল, তেওঁ পইচাটো কিবা গাপ কৰি দিলে। গাপ কৰি এওঁ পোৱা নাই, পাৰ্টীয়ে ভিজিলেন্সে পইচাটো পাৱাই নাই নহয়, তেওঁ পটকৈ গাইব কৰি দিলে। দিছোঁ, দিয়া মানুহ আছে, লগত আছে চপাই। সেইটো হেৰি খেতি বাতি খৰিটা নামজাৰি। মইতো ২ বছৰ লাগিলোঁ। হেমচন্দ্ৰ ডেকা। হেমচন্দ্ৰ ডেকা। তেওঁ গাইড কৰিছে, পাৰিব মুহূৰ্তে মানুহ আছেতো। মই খামত দিছোঁ পইচাটো, লৈছে পদত ভৰাই ইয়াতে ভৰাইছে। এতিয়া সেইটো মই হোৱাৰ পিছত মই ওলাই গ'লোঁ, ইয়াতে ওলাই গ'লোঁ অলপ। তেওঁলোকৰ ভিজিলেন্সৰ মানুহ আছে, স্পটত আছে, ধৰিলে না লগে লগে পাব। মই সেইটো মই দিছোঁ নহয় পকেটটো। আকৌ হেৰি পইচাতহে হেৰি লগাইছে, হেৰিত লগোৱা নাই নহয়, খামত। খামটো সেইটোতো কথা, খামটো পোৱা নাই। খামটো তেওঁ ক'ৰবাত গাইব কৰিছে, খাটাং নাভাববই সেইটো। আৰু মই এই বয়সত থাকি দিব নাহোঁ নহয়, চুজ কৰি মই আছোঁ। ১,০০,০০০ টকা প্ৰথমতে দাবী কৰিছিল, তাৰপৰা গৈ 20 ৰচি যায়। মই পাৰা নাই আজিলৈকে। মই কিবা মই তামচা কৰিব খোজা নাইতো এই বয়সত, সেইটো নাভাববই। চোৰা চোৰ কৰিলে আপোনাক কৈ চোৰ ক'ব নেকি? পটককৈ গাইব কৰি দিছে তেওঁ। তেওঁৰ লগত মানুহ আছে না, আছে ৪-৫জন আছে, 2জনমান 3জনমান আছে লগত, আছে পাইছে লগত। আৰু মই দিছোঁ বুলি কৈছোঁ। দিয়াৰ আগমতে তেওঁক জনাইছোঁ, তেওঁ ক'ত গ'ল ভিজিলেন্সক জনাইছোঁ যে দিম মই এতিয়া। দি দিয়ক, দি দিছোঁ মই লগে লগে। মই কি বিচাৰিম? মই মাটিটো হেৰি লাগে, পইচাটো তেওঁ এতিয়া পোৱা নাই। এতিয়া তেওঁ নাই পোৱা বুলি কৈছে, মই দিয়া বুলি কৈছোঁ। এতিয়া কথাটো সেইখিনিতে ইনকুৱাৰী চলিব আৰু। মিছা অভিযোগত তদন্ত অব্যাহত ৰখাৰ বাবে মঙ্গলদৈ ৰাজচক্ৰ বিষয়াই ল'ব আইনী ব্যৱস্থা। হয় হয়, আমি এটা ইনফৰ্মেশ্যন পালোঁ যে ভিজিলেন্সৰ টীম আহিছে আমাৰ অফিচত। আহি আমাৰ এজন মণ্ডলক, কোনোবা এজন বৃদ্ধ বয়সীয়া মানুহ এজন, তেওঁ এটা এলিগেশ্যন লগাইছিল যে তেওঁ পইচা দিয়া বুলি। তেতিয়া আমাৰ ভিজিলেন্সৰ টীম আহি চালে, গোটেইখিনি পৰীক্ষা কৰিলে। তেওঁ জনাইছিল যে কিবা কেণ্টিনত পইচা দিয়া বুলি। গোটেই কেণ্টিনখনো ইনভেষ্টিগেট কৰিলে। তাৰপিছত তেওঁলোকে হয় হয় হয়, সিপাৰে মানে ৱালৰ সিপাৰেও গৈছে, গোটেইখিনি চালে। আমাৰ গোটেই অফিচটো চেক কৰিলে, ক'তো কোনো তথ্য নাপালে। তেওঁলোকে আকৌ ঘূৰি গ'ল। বহুবাৰ এনেকুৱা হয় যে আমাৰ কিছুমান চব কামেই কৰিব পৰা নাযায়। এতিয়া যিখিনি আমাৰ লিগেলি হয় সেইখিনিতো আমি কৰোঁৱে,
কিন্তু ৰাইজেও আমাৰ সেইখিনি আমাৰ সমৰ্থন দিব লাগে। এতিয়া বহুতে ভাবে যে মণ্ডলবোৰেই পইচা ল'ব বা কিবা সেনেকৈ আমাক ফচাব চেষ্টা কৰে, কিন্তু আজিও সেনেকুৱা এটা চেষ্টা হৈছিল চাগে নাজানো, কিন্তু কোনো তথ্য নাপালে। এতিয়া ষ্টিল কিহৰ কৰিব পাৰে সেইটো মই ক'ব নোৱাৰিম, কিন্তু মে বি কৰিছে চাগে, কাৰণ নহ'লে এনেইতো ভিজিলেন্সৰ টীম নাহে, তেওঁলোকে এটা কিবা এটা খবৰ পোৱাৰ কাৰণে আহিছে। এতিয়া যদি তেওঁ কৰিছে তেওঁৰ ওপৰতো এটা ইনভেষ্টিগেশ্যন হ'ব। যোনজন মণ্ডলৰ ওপৰত কেছটো মানে আজি হ'ল এইটো ইনভেষ্টিগেশ্যন, তেওঁৰো আজি এটা মানে মানহানিৰ কেছ তেওঁ কৈছে তেওঁ দিম বুলি, যিজন ব্যক্তিয়ে তেওঁৰ এগেইনষ্টত ক'লে। এইটো নৱনাথ। অফিচৰ ফালৰ পৰা আমাৰতো অলৰেডি ব্যৱস্থা আছে, আমাৰ কোনো ইয়াতে মানে দালাল চক্ৰ নাই আমাৰ ইয়াৰ অফিচত। চ' যি পাব্লিকৰ কাম আছে আমাৰ তাতে ডিৰেক্টলি আনিলে সকলো পাব্লিকৰ কাম হৈয়ে আছে, আৰু মংগল ৰাইজে দেখি আছে কামবোৰ। চ' আজি প্ৰথমবাৰৰ বাবে এইটো অফিচত এনেকৈ ভিজিলেন্সৰ টীম আহিলে। আজি ক'ব গ'লেতো ভিজিলেন্স ফেইলাৰ হয়, কিন্তু হ'লেও তেওঁলোকৰ যোনটো কাম তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব বিচাৰিছে, আমি সমৰ্থন জনালোঁ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে, তেওঁলোকে নাপালে। কিন্তু সেইটো ভিজিলেন্সৰ ফেইলাৰ বুলি তেওঁলোকৰ সেইটো দায়িত্ব হয়, তেওঁলোকে কৰিছে, আমাৰো ফুল ছাপোৰ্ট আছে তেওঁলোকৰ লগত। সেইখিনি আমাৰ বিভাগৰ ফালৰ পৰা আমি এবাৰ মই এবাৰ নিজাববীয়াভাৱে এবাৰ ইনভেষ্টিগেট এটা কৰিম, তেখেতৰ কি কাম আছে। তেওঁ কৈছিল যে কিবা এটা কাম বোলে তেওঁৰ হোৱা নাই। চ' আমিও আমাৰ বিভাগীয় ভাগত এবাৰ চাওঁ ইনভেষ্টিগেশ্যন কৰি যে কিনো কাম আছে। চ' তাৰপিছত আমি দেখা যাব যে কি কৰা যায়, কাৰণ এটা ফল্ছ এলিগেশ্যন দিয়াটো এটা ক্ৰাইম হয়। চ' সেইটোৰ ভিত্তিত আমি চাই লওঁ কি কৰিব পাৰি। মানহানিৰ গোচৰ তৰিব মণ্ডল নৱনাথেও। মোক তাৰমানে নৱকুমাৰ নাথ, মই ইয়াতে মংগলৰ ৰেভিনিউ চাৰ্কলত কৰোঁ। মই নাজানো, মোৰ এই ক্ষেত্ৰত মানুহজনে এটা মানে নামটো নাজানো, মই নামটো পাহৰিছোঁ, মই জানিছিলোঁ পাহৰিছোঁ। তাৰপিছত তেখেতে কিবা কামত আহিছিলে, কামত আহি পইচা দিয়া বুলি তেওঁলোকক মাতিছে, মোক দিয়া বুলি কৈছে। মোৰ হাতত একো প্ৰমাণ নাই, একো নাপালে, এতিয়া গুচি গ'ল। মোৰ একো অন্য মই অলপ ভয় খাইছোঁ, জাষ্ট আনইজি ফিল কৰিছোঁ। এইটো তেওঁ ক্ৰাইম কৰিছে, এইটো মই ক্ৰাইম কৰা নাই। তেওঁ এটা ব্লেম এটা দিছে মোক, মিছা কথাত ব্লেম এটা দিছে। কিবা মোক কোৱা নাই, একো কোৱা নাই। তেওঁৰ ওপৰত কি কৰোঁ, মই আমাৰ ছাৰ আছে, চাৰ্কল অফিচাৰ ছাৰৰ লগত আলোচনা কৰি পৰামৰ্শ দিয়ে। এতিয়া মোক এই যাব দিছে, নিশ্চয় হৈছোঁ, মোৰ মান সন্মান গৈছে। মংগলদৈৰ পৰা মকছেদ আলী, দৈনিক অগ্ৰদূত ডিজিটেল।